নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ এনআৰসি আৰু কা বলবৎ নহয় ঝাৰখণ্ডত বিজেপিক প্ৰত্যাহ্বান জনাইছে হেমন্ত সোৰেনৰ চৰকাৰে এবাৰ এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ঝাৰখণ্ড মুক্তি মৰ্চা নেতৃত্বাধীন চৰকাৰে বলবৎ নকৰে কা এনআৰসি হেমন্ত সোৰেনে কৈছে বিজেপি চৰকাৰে যি কৰে কৰক কিন্তু মোৰ ৰাজ্যত এনআৰসি আৰু কা বলবৎ কৰিবলৈ নিদিও অবৈধভাৱে কোনো বিদেশী নাগৰিকক মোৰ ৰাজ্যত বাস কৰিবলৈ নিদিও বুলি হেমন্ত সোৰেনে হকিয়াই দিছে বিজেপি চৰকাৰক উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ বিৰুদ্ধে মানহানিৰ গোচৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ কলিয়াবৰৰ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ দাবী সমিতিৰ সভাপতি মিনু শইকীয়া সম্পাদক প্ৰদীপ লস্কৰ সহ আন 4 গৰাকীৰ বিৰুদ্ধেও একেই গোচৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ 10 ফেব্ৰুৱাৰীত 68/2025 নম্বৰ গোচৰটোৰ শুনানি অনুষ্ঠিত হ'ব কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত 23 জানুৱাৰীত সংবাদমেলত 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ দাবী সমিতিয়ে মুখ্যমন্ত্ৰীৰ পত্নীৰ মাটিৰ বাবে ঘাইপথ সলনিৰ অভিযোগ উত্থাপন কৰিছিল ৰাজ্যিক জুটিয়া হজ কমিটিৰ অধ্যক্ষ হিচাপে নেকিবুজ্জামানৰ কাৰ্যকাল এবছৰলৈ বৃদ্ধি ৰাজ্যপালৰ নিৰ্দেশত বৃদ্ধি কৰা হৈছে জ্যেষ্ঠ অধিবক্তা গৰাকীৰ কাৰ্যকাল মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ ভাইৰেল অডিঅ' ক্লিপৰ ফৰেনচিক ৰিপৰ্ট বিচাৰিলে শীৰ্ষ ন্যায়ালয়ে ভাইৰেল অডিঅ' ক্লিপৰ দ্বাৰা এন বীৰেন সিং মণিপুৰৰ হিংসাত জড়িত থকাৰ অভিযোগ উত্থাপন কৰা হৈছিল যদি এই অডিঅ' ক্লিপ সত্য প্ৰমাণিত হয় তেনেহলে বিপদত পৰিব মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং টাটা ষ্টিল মাষ্টাৰ্ছ 2025ত বিজয়ী হৈছে গ্ৰেণ্ড মাষ্টাৰ আৰ প্ৰগানন্দা বিশ্ব চেম্পিয়ন ডি গুকেশক পৰাস্ত কৰি টাটা ষ্টিল মাষ্টাৰ্ছ 2025 জয় আৰ প্ৰগানন্দাৰ বিশ্বনাথন আনন্দৰ পিছত প্ৰথম গৰাকী ভাৰতীয় হিচাপে টাটা ষ্টিল মাষ্টাৰ্ছ জয় কৰিছে প্ৰগানন্দাই দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গুণ্ডা আখ্যা দি বিপদত পৰিছে হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দিছে আম আদমি পাৰ্টিয়ে কৈছে দিল্লীৰ আটাইতকৈ ডাঙৰ গুণ্ডা হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বছ দিল্লীবাসীয়ে নিৰ্বাচনৰ সময়ত এনে গুণ্ডাগাৰ্দিৰ সাক্ষী আগতে কেতিয়াও দেখা নাই হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ বছৰ নিৰ্দেশত এনেদৰে প্ৰতিখন নিৰ্বাচনীমুখী ৰাজ্যলৈ গৈ গুণ্ডাগাৰ্দি আৰু ঘৃণা বিয়পাই দিয়ে হিমন্ত বিশ্ব শৰ্মাৰ ভাষাই তেখেতৰ বিষয়ে কয় চেলাৰ দৰে গুৰু হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশতহে দিল্লীত এতিয়া গুণ্ডাগিৰি আৰম্ভ কৰিছে ফৰ্বছৰ বিশ্বৰ শীৰ্ষ 10 শক্তিশালী দেশৰ তালিকাৰ পৰা বাহিৰ ভাৰতক অতিক্ৰমী এই তালিকাৰ শীৰ্ষ 10ত স্থান লাভ কৰিছে সৌদি আৰব আৰু ইজৰাইলে এতিয়া বিশ্বৰ শীৰ্ষ 10খন শক্তিশালী দেশৰ তালিকাৰ পৰা বাহিৰ হৈছে ভাৰত আৰু ভাৰতৰ ঠাইত এতিয়া অন্তৰ্ভুক্ত হৈছে সৌদি আৰব আৰু ইজৰাইলৰ সেনাবাহিনী বাণিজ্য যুদ্ধৰ ঘোষণা কৰিছে ডোনাল্ড ট্ৰাম্পে এইবাৰ ইউৰোপীয় ইউনিয়নৰ ওপৰতো শুল্ক আৰোপৰ ভাবুকি ডোনাল্ড ট্ৰাম্পৰ ইউৰোপীয় ইউনিয়নৰ ওপৰতো শুল্ক ঘোষণা কৰাৰ ভাবুকি দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে অৱশ্যে কেতিয়া এই কৰ আৰোপ কৰা হ'ব সেই কথা তেওঁ কোৱা নাই যদিও অতি সোনকালে হ'ব বুলিও কৈছে সংবাদ মাধ্যমৰ বাতৰি অনুসৰি দেওবাৰে স্থানীয় সময় অনুসৰি সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ডোনাল্ড ট্ৰাম্পে কয় যে ইউৰোপীয় ইউনিয়নৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰতো আমেৰিকাৰ শুল্ক অতি সোনকালে কাৰ্যকৰী হ'ব ট্ৰাম্পে কয় কাৰণ তেওঁলোকে
ইউৰোপীয় ইউনিয়নে সঁচাকৈয়ে আমাৰ সুবিধা লৈছে। আমাৰ ঘাটি 300 বিলিয়ন ডলাৰতকৈও অধিক। তেওঁলোকে আমাৰ গাড়ী নলয়, আমাৰ কৃষিজাত সামগ্ৰীও নলয়, প্ৰায় একোৱেই নলয়, কিন্তু আমি তেওঁলোকৰ পৰা সকলো লওঁ। লাখ লাখ গাড়ী, বিপুল পৰিমাণৰ খাদ্য আৰু কৃষিজাত সামগ্ৰী। তেওঁ লগতে কয় যে মই সময়সীমা ক'ব নোৱাৰোঁ, কিন্তু ই অতি সোনকালে হ'বলৈ গৈ আছে। ইতিমধ্যে ট্ৰাম্পে আমেৰিকাৰ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ কানাডা, মেক্সিকো আৰু চীনৰ ওপৰত শুল্ক আৰোপ কৰিছে। স্থানীয় সময় অনুসৰি শনিবাৰে ট্ৰাম্পে ঘোষণা কৰে যে কানাডা আৰু মেক্সিকোৰ সামগ্ৰীৰ ওপৰত 25% শুল্ক আৰু চীনৰ পৰা অহা সামগ্ৰীৰ ওপৰত অতিৰিক্ত 10% শুল্ক 4 ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব। আৰু এইবাৰ তেওঁ ইউৰোপক লৈও একেই বাৰ্তা দিলে। পূৰ্ববংগীয় মুছলমানে কেতিয়াও সহ্য নকৰে অসমীয়া খিলঞ্জীয়া মুছলমানক। বৰাকৰ খিলঞ্জীয়া মুছলমানৰ পৰিচয়ক হাইজেক কৰিব বিচাৰিছে বাংলাদেশ মূলৰ মুছলমানে। অসমীয়া মুছলমানৰ বিৰুদ্ধে সদায় ষড়যন্ত্ৰ বংগমূলীয় মুছলমানৰ। এটা সময় আছিল অসমীয়া মুছলমানৰ বিৰোধিতা কৰিছিল অসমীয়া মুছলমানে। অসমীয়া মুছলমান সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্থিতি কি প্ৰকাশ কৰিবলৈ আহ্বান জনাইছে নেকিবুজ্জামানে। গৰিয়া জাতীয় পৰিষদৰ প্ৰতিষ্ঠা দিৱসত অধিবক্তা নেকিবুজ্জামানৰ এই বিস্ফোৰক মন্তব্য। মহাত্মা গান্ধীৰ হত্যাকাৰী প্ৰকৃত দেশপ্ৰেমিক বুলি মন্তব্য কৰিছে বিতৰ্কিত লেখিকা শিখা শৰ্মাই। এই মুহূৰ্তত স্ক্ৰীনত দেখুৱাইছো শিখা শৰ্মাৰ এটা বিতৰ্কিত মন্তব্য। শিখা শৰ্মাই কৈছে ভগৱান ৰামচন্দ্ৰ সনাতন ভাৰতৰ একমাত্ৰ ৰাষ্ট্ৰপিতা। নাথুৰাম গডছে হিন্দু ৰাষ্ট্ৰ ভাৰতৰ প্ৰকৃত দেশপ্ৰেমিক। ইংলেণ্ডৰ বিৰুদ্ধে 5খন T20 মেচ জয়ী ভাৰতৰ। অভিষেক শৰ্মাই অৰ্জন কৰিলে 135 ৰান। কংগ্ৰেছৰ একো ভৱিষ্যত নাই, সম্ভাৱনাও নাই। ইজনে সিজনৰ ওপৰতেই অভিযোগ আনে কংগ্ৰেছৰ নেতাসকলে। আন সকলো দলতকৈ অগপৰ শিপা এতিয়া মজবুত হৈছে। তেজপুৰত অগপ কৰ্মীৰ সভাত অংশ লৈ এই মন্তব্য কৰিছে মন্ত্ৰী অতুল বৰাই। দিল্লীত চলিছে ৰাজনীতিৰ বসন্ত পঞ্চমী। বিজেপিয়ে চলাইছে গুণ্ডাগিৰিৰ ৰাজনীতি। দিল্লীবাসীয়ে কাক আদৰিব? বিজেপি, কংগ্ৰেছ নে আম আদমি পাৰ্টি? তাক লৈ এতিয়া জল্পনা কল্পনা চলি আছে। ঝাৰখণ্ডত ব্যৰ্থ অসমৰ মুখ্যমন্ত্ৰীৰ দিল্লীত হিন্দুত্বৰ ৰাজনীতি। যমুনাৰ বিষ মিহলি পানীক লৈ হিন্দুত্বৰ ৰাজনীতি আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। হিন্দুত্বৰ ৰাজনীতিক আদৰিবনে দিল্লীবাসীয়ে? যেনেধৰণে ঝাৰখণ্ডবাসীয়ে হিন্দুত্বৰ ৰাজনীতি শেষ কৰিছে, তেনেকৈ দিল্লীবাসীয়ে হিন্দুত্বৰ ৰাজনীতি এৰিবনে নে আদৰিব? তাক লৈ প্ৰশ্নৰ সৃষ্টি হৈছে।